হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ উইথ সদাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ আছাম। এই প্ৰশ্নটো সুধিছে অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মহম্মদ চাহেল আকবৰ হাইদাৰী। অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল আছিল মহম্মদ চাহেল আকবৰ হাইদাৰী। কুৱেশ্যন 2 হু ৱাজ আছাম চিফ মিনিষ্টাৰ ডুৰিং দি আছাম একৰ্ড অফ 1985। এই প্ৰশ্নটো সুধিছে 1985 চনৰ অসম চুক্তিৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হিতেশ্বৰ শইকীয়া। 1985 চনৰ অসম চুক্তিৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। কুৱেশ্যন 3 হুইচ অফ দ্য ফলোইং ইজ লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম। এই প্ৰশ্নটো সুধিছে তলৰ কোনখন অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন 4 হু ৱাজ দি অথৰ অফ দি ফাৰ্ষ্ট আছামিজ ষ্টৰী পয়েম। এই প্ৰশ্নটো সুধিছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন 5 হুইচ পয়েট ইজ নাও এজ দি শেৱালি পয়েট। এই প্ৰশ্নটো সুধিছে শেৱালি কবি বুলি কোনজন কবিক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰত্নকান্ত বৰকাকতি। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক জনা যায়। কুৱেশ্যন 6 হুইচ আহোম কিং টুক দি নেম স্বৰ্গনাৰায়ণ। এই প্ৰশ্নটো সুধিছে কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চহুংমুং। চহুংমুং নামৰ আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল। কুৱেশ্যন 7 ইন হুইচ ইয়াৰ ৱাজ মণিৰাম দেৱান হেংড। এই প্ৰশ্নটো সুধিছে মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1858 চনত। 1858 চনত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। কুৱেশ্যন 8 হোৱেন ৱাজ দি হিন্দু মহাসভা ফৰ্মড। এই প্ৰশ্নটো সুধিছে হিন্দু মহাসভা কেতিয়া গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1915 চনত। হিন্দু মহাসভা 1915 চনত গঠন হৈছিল। কুৱেশ্যন 9 হু ইজ দি ছাউণ্ড পয়েট অফ আছামিজ লিটাৰেচাৰ। এই প্ৰশ্নটো সুধিছে অসমীয়া সাহিত্যৰ কাক ধনী কবি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা। অসমীয়া সাহিত্যৰ ধনী কবি বুলি বিনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। কুৱেশ্যন 10 হুইচ ইজ দি লংগেষ্ট ব্ৰিজ ইন আছাম। এই প্ৰশ্নটো সুধিছে অসমৰ আটাইতকৈ দীঘল দলং কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দলাশদিয়া দলং। অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম হ'ল দলাশদিয়া দলং। কুৱেশ্যন 11 হোৱাট ইজ দি নাম্বাৰ অফ পেজেণ্টছ কিল্ড ইন দি ফুলগুৰি পেজেণ্টছ আপৰাইজিং। এই প্ৰশ্নটো সুধিছে ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 54 জন। ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা হ'ল 54 জন। কুৱেশ্যন 12 হাউ মেনি লোকসভা চিটছ আৰ দেয়াৰ অফ আছাম। এই প্ৰশ্নটো সুধিছে অসমৰ বাবে কিমানখন লোকসভাৰ আসন আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14। অসমৰ বাবে 14খন লোকসভাৰ আসন আছে। কুৱেশ্যন 13, ৱেৰ ইজ দি বাৰাবাটি ষ্টেডিয়াম লোকেটেড? এই প্ৰশ্নটোত সুধিছে বাৰাবাটি ষ্টেডিয়াম ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাটাক। বাৰাবাটি ষ্টেডিয়াম কাটাকত অৱস্থিত। কুৱেশ্যন 14, হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া? এই প্ৰশ্নটোত সুধিছে ভাৰতত কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8খন। ভাৰতত 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কুৱেশ্যন 15, বেংগালুৰু ইজ দি কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট? এই প্ৰশ্নটোত সুধিছে বেংগালোৰ ভাৰতৰ কোন ৰাজ্যৰ ৰাজধানী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৰ্ণাটক। বেংগালোৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী।